মই নাজানো চিনেমাখন কিমান সফল হৈছে বা কিমান বিফল হৈছে, কিন্তু মই অসমীয়া চিনেমাৰ যিটো ধাৰা তাক সলনি কৰিব বিচাৰিছিলোঁ যে সমসাময়িক ঘটনাৱলীক লৈ যে এখন কমাৰ্চিয়েল চিনেমা বনাব পাৰি, সেই হিচাপে চিনেমাখন বনাইছোঁ। আশা কৰোঁ দৰ্শকে ভাল পাব। দৰ্শকে চোৱাৰ পিছত মই গম পাম আচলতে ছবিখন নিৰ্মাণ কৰি মই সফল হৈছিলোঁ বিফল হৈছোঁ। মই কোনো বিৰোধী পক্ষৰ কথা কোৱা নাই। মই একেখিনি মানুহ, ছিষ্টেমটো সলনি কৰিলে মানুহ একেখিনি, মই নতুন হিৰো অনা নাই। পূৰ্বৰ চৰকাৰৰ দিনত সেইখিনি মানুহ কেনেকুৱা আছিল, ছিষ্টেম সলনি হোৱাৰ পিছত সেই মানুহখিনিয়ে কেনেকৈ কাম কৰিব পাৰিলে সেই বস্তুটোৱে দেখুৱাব বিচাৰিছোঁ। আৰু চিনেমাখনত মই কোনো সম্প্ৰদায়ক এটেক কৰা নাই। শেষৰ আপুনি সংলাপ চালেও মন কৰিব, হ'ব পাৰে কিছু বিতৰ্ক নিজে বিচাৰিব পাৰে, কিন্তু এয়া অতনু ভূঞাৰ চিনেমা মূল ছবি